আজি DRG ৱেলফেয়াৰ ছ'চাইটিৰ উদ্যোগত যি 21 দিনীয়া কাৰ্যসূচী হাতত লৈছে। ইয়াতে ক্ৰিকেট খেলা হ'ব আৰু বিভিন্ন জাগাৰ পৰা দলবিলাকে আহি পেলাই ইয়াতে খেল খেলিব। এইটো এটা সজাগতামূলক তেওঁলোকৰ পদক্ষেপ। ময়ো কথা পাতিছিলোঁ। আমাৰ এই ধূপগুৰি, ৰায়পুৰ, গোবিন্দপুৰ এই তিনিওটা অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ মিলনভূমি আৰু সেই মিলনভূমিত তেওঁলোকে একত্ৰিত হৈ পেলাই সুস্থ এখন সমাজ গঢ়াৰ কাৰণে সংকল্প লৈ পেলাই তেওঁলোকে আজিৰ এই ছ'চাইটিৰ জৰিয়তে ইয়াতে অনুষ্ঠানখন তেওঁলোকে পাতিছে। আপোনালোকে দেখিবলৈ পাইছে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আহি পেলাই ইয়াতে উপস্থিত হৈছেহি। ময়ো বিচাৰোঁ যে আমি আমাৰ এই ছ'চাইটিৰ জৰিয়তে আমি এখন ভাল সমাজৰ প্ৰতি তেওঁলোকৰ যিটো দায়বদ্ধতা, সেই দায়বদ্ধতাক আগত ৰাখি পেলাই তেওঁলোকে আগবাঢ়িব বিচাৰিছে। ময়ো এজন প্ৰতিনিধি হিচাপে তেওঁলোকৰ লগত থাকি পেলাই মই সহায় সহযোগ কৰিম। সমাজৰ প্ৰতি তেওঁলোকৰ নাৰী সমাজৰ প্ৰতি দায়িত্ব আছে। আমাৰ গাৰ্জিয়ান যিসকল আছে তেওঁলোকৰ প্ৰতি দায়িত্ব আছে। উঠি অহা যুৱক যুৱতীসকলৰ প্ৰতি তেওঁলোকৰ দায়িত্ব আছে। দুখীয়া দৰিদ্ৰৰ প্ৰতি এই ফাউণ্ডেশ্যনৰ দায়িত্ব আছে। তেওঁলোকে দায়িত্ব লৈ পেলাই কাম কৰিবৰ কাৰণে যিহেতু আগবাঢ়িব বিচাৰিছে, ময়ো তেওঁলোকৰ লগত এজন প্ৰতিনিধি হিচাপে আছোঁ আৰু থাকিম। আপোনালোকেও সহযোগ কৰক। এই অঞ্চলৰ সকলো মানুহে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাওক আৰু এই ফাউণ্ডেশ্যনৰ জৰিয়তে আমি আগন্তুক দিনতো ভাল পদক্ষেপ লৈ পেলাই আমি ড্ৰাগছমুক্ত এখন সমাজ, অঞ্চল আৰু আমাৰ অসমখন গঢ়াৰ কাৰণে সংকল্পবদ্ধ হওঁ। তাৰেই এৱাৰনেছ এটা আগত ৰাখি পেলাই তেওঁলোকে এই পদক্ষেপ লৈছে। মই শলাগ লৈছোঁ আৰু আগন্তুক দিনত মই তেওঁলোকৰ লগত থাকি পেলাই ময়ো যিহেতু মথনগুৰি সমষ্টি এইটো মথনগুৰি সমষ্টিৰ প্ৰতিনিধি হিচাপে মই তেওঁলোকৰ লগত আছোঁ আৰু মই থাকিম আৰু সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ। এই অনুষ্ঠানটো, এই কাৰ্যসূচীবিলাক তেওঁলোকে 21 দিনত যিমান লৈছে, এই কাৰ্যসূচীবিলাক যাতে সকলোৱে পাৰ কৰিব পাৰে। কথা মই যদি ভুল কৰিছোঁ তেতিয়াহে মই ক্ষমা খুজিম। মইতো কোনো ভুল কৰা নাই বুলি মোৰ মনে ধৰিছে। মই নিজে আত্মবিশ্বাসী, মই কোনো ভুল কৰা নাই। গতিকে ভুল যদি কৰিছোঁ তেতিয়া ক্ষমা খুজিম। আপোনালোকে নিজেও ইনভেষ্টিগেশ্যন কৰিলে হ'ল। সময় সীমা তেওঁলোকৰ ইচ্ছা হৈছে, তেওঁলোকে বান্ধি দিছে। মই ভুল কৰা নাই। মই যদি ভুল কৰিছোঁ, মই এটা ভুল কৰিছোঁ সেইটো কি জানে? মই তেওঁলোকক পাগল কৈছোঁ, সেইকাৰণে মই ক্ষমাপ্ৰাৰ্থী। কিন্তু সুস্থ মগজুৰে যাতে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলৰ হাতত যিটো তেওঁলোকৰ ফ্লেগ তুলি দি পেলাই আজি পবিত্ৰ সদনত যিটো আক্ৰমণ কৰিছে, সেইটো যাতে তেওঁলোকে নকৰে। কাৰণ ছাত্ৰ ছাত্ৰীসকলে যেতিয়া তাতে বা যিসকলে এইটো পবিত্ৰ সদনটো আক্ৰমণ কৰিছিলে, তেতিয়া কিন্তু তেওঁলোকৰ ফ্লেগ আছিলে হাতত। তেওঁলোকেও নিজৰ স্থিতিটো স্পষ্ট কৰিলে ভাল পাম যে এই ফ্লেগটো সংগঠনৰ ফ্লেগটো তেওঁলোকৰ নহয়। এইবিলাক ইনভেষ্টিগেশ্যন হ'ব। আমাৰ BTC গভৰ্ণমেণ্টে ইতিমধ্যে ইনভেষ্টিগেশ্যনৰ কাৰণে FIR দাখিল কৰিছে। আসাম গভৰ্ণমেণ্টকো লিখিছে ইয়াৰ ওপৰত ইনভেষ্টিগেশ্যন হ'ব লাগে। ইনভেষ্টিগেশ্যন হ'লে আপোনালোকে সকলোৱে গম পাব কি হৈছে কি হোৱা নাই।